Hello everyone, welcome to Gyan Sikha Knowledge Hub. Gyan Sikha Knowledge Hub সকলোকে স্বাগত। আজিৰ ভিডিঅ'টো আসাম ম্যাথমেটিক্স অলিম্পিয়াড 2025 ৰ বিষয়ে এটা ইম্পৰ্টেন্ট ইনফৰমেশন লৈ আছো আৰু সেইটো হৈছে এই বছৰৰ নোটিফিকেশন। হয়, আসাম একাডেমি অফ ম্যাথমেটিক্স এই বছৰৰ নোটিফিকেশন ইতিমধ্যে ৰিলিজ কৰিছে। তো আজি আমি এই ভিডিঅ চাম এক্সাম ডেট কেতিয়া হ'ব, সময় কি হ'ব, এক্সামৰ সিলেবাস কি হ'ব, ফুল মার্কস কিমান থাকিব, কেনে ধৰণে পাৰ্টিসিপেট কৰিব লাগিব, কিমানটা ক্যাটেগৰি থাকিব, কোন কোন ক্লাছৰ ষ্টুডেন্টে এই পৰীক্ষাত পাৰ্টিসিপেট কৰিব পাৰিব, এই সকলোখিনি ডিটেইলছ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সকলো ডিটেইলছ ভালদৰে জানি লওক। সো লেটস স্টাৰ্ট উইথ দা নোটিফিকেশন। এটা অফিশিয়াল নোটিফিকেশন হয় 2025 ৰ বাবে আসাম একাডেমি অফ ম্যাথমেটিক্স এই এক্সাম ডেট নিৰ্ধাৰিত কৰিছে 24 আগষ্ট 24 আৰু সময় হ'ব পুৱা 10 বজাৰ পৰা 1 বজালৈ। আৰু কি কি ইনফৰমেশন আছে সব ক্যাটেগৰি 1 এ তিনটা ক্যাটেগৰি থাকে। ক্যাটেগৰি 1 ত হ'ব ক্লাস 5 আৰু ক্লাস 6, ক্যাটেগৰি 2 বাবে ক্লাস 7 এন্ড ক্লাস 8, ক্যাটেগৰি 3 পৰে ক্লাস 9, 10 এন্ড 11 তিনটা ক্লাস। গতিকে তিনটা ক্যাটেগৰি তিনিখন পেপাৰ বেলেগকৈ আহিব আৰু কেনে ধৰণে পাৰ্টিসিপেট কৰিব লাগিব ভালদৰে চাই যাব। এতিয়া এক্সাম ফি থাকে, ইয়াৰ এক্সাম ফি হৈছে 150 रुपीस 150 रुपीस এই এক্সামৰ বাবে ফি দিব লাগিব। আৰু এইবাৰ অফলাইন আৰু অনলাইন দুয়োটা মোডতে তেওঁলোকে এপ্লিকেশন দিয়াৰ সুবিধা কৰি দিছে। আগতে কেৱল অফলাইন আছিল, এবাৰ অনলাইন দিয়াৰ সুবিধা কৰিছে। তেওঁলোকৰ অফিশিয়াল ওয়েবসাইট, এইটো অফিশিয়াল ওয়েবসাইট, ইয়াতে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। অনলাইন ফৰ্ম ফিল আপ কেনে ধৰণে কৰিব কি কথা তাৰ বাবে মই এটা শিলৰে ভিডিঅ' আনিম, কাৰণ অনলাইন ফৰ্ম ফিল আপ 3 জুলাইৰ পৰা আৰম্ভ হ'ব। এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু অফলাইন ফৰ্ম ফিল আপ আপোনালোকে কৰিব পাৰিব। কেনে ধৰণে কৰিব কি কথা ভালদৰে চাম, ইয়াতে দিয়া আছে সকলোখিনি বস্তু। তো আমি ভালদৰে চাম। লাষ্ট ডেট দিয়া আছে, সব লাষ্ট ডেট দিয়া আছে 12 আগষ্ট। 12 আগষ্টৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এডিশনাল ইনফৰমেশন কি দিয়া আছে আমি ভালদৰে চাই লওঁ। সো ইয়াত দিয়া আছে তেওঁলোকে 2025 ৰ যিসকল সিলেক্টেড ক্যান্ডিডেট হ'ব, সিলেক্টেড স্টুডেন্টস উইল গেট এ চান্স to attend mathematics olympiad nurture camp to be held at the end of December 2025. যিসকলে ৰেংক পাব আৰু লগতে মেৰিট লিষ্টত থাকিব আৰু কেইজনমান সিলেক্টেড স্টুডেন্ট যিসকলে ভাল মাৰ্কস পায় তেওঁলোকক এটা নাৰ্চাৰ কেম্প দিয়া। নাৰ্চাৰ কেম্প কাৰ বাবে? IOQM ইণ্ডিয়ান অলিম্পিয়াড কোৱালিফায়াৰ ইন মেথমেটিক্সৰ বাবে তেওঁলোকক প্ৰিপাৰেচন কৰোৱা হয়। সেইটো হ'ব ডিসেম্বৰৰ লাষ্টত, অৰ্থাৎ কোনে কোনে পাব? যিসকল টপ 5ত থাকিব বা মেৰিট লিষ্টত থাকিব, সাৰ্টিফিকেট অফ মেৰিট পাব যিসকলে ভাল মাৰ্কস পায়। আৰু যিসকলে ৰেংক পায় টপ 5 তেওঁলোকে পাব প্ৰাইজেছ এণ্ড বুকছ, আৰু লগতে সকলোৱে কেম্প কৰিবলৈ পাব। আৰু সিলেক্টেড ষ্টুডেন্টস উইল বি এৱাৰ্ডেড সাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যনৰ সাৰ্টিফিকেট দিয়ে। আৰু এই সকলোখিনি যাব এই কেম্পটোলৈ। গতিকে সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰক। আসাম মেথমেটিক্স অলিম্পিয়াডৰ কুৱেশ্যনখিনি যদি সলভ কৰিব পাৰে তেতিয়াহে IOQM লেভেলৰ কুৱেশ্যনখিনি সলভ কৰিব পৰা যাব। গতিকে এই এক্সামটো ভালদৰে সিৰিয়াছলি লৈ পেলাই সকলোৱে ট্ৰাই কৰক। তাৰ পাছত এই কেম্পটোলৈ যাওক যাতে নিজৰ নলেজ বৃদ্ধি হয়। এতিয়া চাই লওক অফলাইন ফৰ্ম ফিল আপ কেনেদৰে কৰিব কি কথা। এইখন হৈছে অফলাইনৰ ফৰ্ম। ইয়াত এইখন ক'ত পাব? প্ৰথম কথা আসাম একাডেমি অফ মেথমেটিক্সৰ অফিচিয়েল ৱেবছাইটতে পোৱা যাব, বা মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সিলেবাছৰ লিংক, ফৰ্মৰ লিংক আৰু চেণ্টাৰৰ লিংক সকলোখিনি দি দিম মই, আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। আগতে ফৰ্মখন এবাৰ ভালদৰে চাই লওক। ইয়াত নিজৰ নাম লিখিব লাগিব, মেল ফিমেল, আৰু তাৰপৰা নিজৰ স্কুলৰ নাম, নিজৰ এড্ৰেছ, স্কুলৰ এড্ৰেছ আৰু নিজৰ হোম ভিলেজ ডিষ্ট্ৰিক্ট এইকেইটা দিয়াৰ পাছত পেৰেণ্টছৰ নেম, আৰু তাৰ পাছত দিব লাগিব কোন ক্লাছ আছে, কোন ক্লাছ। যদি 5 হয় দেন 5ত টিক কৰিব লাগিব, বা 8ৰ হ'লে 8ত টিক কৰিব লাগিব। আৰু কোনটো ক্যাটেগৰিত পৰিছে সেইটো টিক কৰিব লাগিব। যদি ক্লাছ 5 বা 6 হয় তেতিয়াহ'লে ক্যাটেগৰি 1, 7 বা 8 হ'লে ক্যাটেগৰি 2, 9, 10, 11 হ'লে ক্যাটেগৰি 3। এনে ধৰণে ক্যাটেগৰি কেইটা সিলেক্ট কৰিব। তাৰ পিছত নিজৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি দিব। ইমেইল আইডি যদি নিজৰ নাইও তেতিয়া পেৰেণ্টছৰ ইমেইল আইডিও দিব পৰা যায়। আৰু ডেট অফ বাৰ্থ, নিজৰ ডেট অফ বাৰ্থ দিব পাৰিব। আৰু ইয়াত দিব লাগিব চইচ অফ দ্য চেণ্টাৰ, চেণ্টাৰটো নিজে চইচ কৰিব পাৰি। নিজৰ আটাইতকৈ নিয়াৰ বাই চেণ্টাৰটোত আমি এক্সাম দিব পাৰিম। চেণ্টাৰ কোডটো লিখিব লাগিব আৰু চেণ্টাৰ নেমটো লিখিব লাগিব। আৰু এইকেইটা কোড পোৱা যাব, এইকেইটা পোৱা যাব আমাৰ চেণ্টাৰৰ যিখিনি ডিটেইলছ আছে
সেইখিনি আমি চাম লাহেকৈ দিয়া তাৰ পাছত ইয়াত নিজৰ সিগনেচাৰ কৰিব আৰু ইয়াত এটা তলত এটা পাৰ্ট আছে এন্ডোৰ্সমেন্ট ফ্ৰম দা স্কুল ইয়াত কি কৰিব লাগিব স্কুলৰ পৰা এখন এইটো ডিক্লেৰেশ্যন দিব লাগিব তাতে প্ৰিন্সিপাল আৰু বা ক্লাছ টিচাৰ যিকোনো এজনৰ সিগনেচাৰ লৈ পেলাই এখন জমা দিব লাগিব এই গোটেই ফৰ্মখন ফিল আপ কৰি 150 টকাৰ সৈতে 150 150 সৈতে জমা দিবগে লাগিব সেন্টাৰ কোঅৰ্ডিনেটৰৰ হাতত যিটো সেন্টাৰ এক্সাম দিম বুলি ভাবিছে সেই সেন্টাৰ কোঅৰ্ডিনেটৰৰ হাতত জমা দিব লাগিব সকলোখিনি ডিটেইলছ দিয়া আছে সেন্টাৰ কোঅৰ্ডিনেটৰ এখন আছে আমাৰ লিষ্ট অফ সেন্টাৰ কোঅৰ্ডিনেটৰ্স ইয়াত যদি চোৱা যায় সকলো সেন্টাৰ কোঅৰ্ডিনেটৰ আৰু তেওঁৰ মোবাইল নম্বৰ দিয়া আছে ইয়াত বাইহাটা চাৰিআলি আৰু তেওঁৰ কোঅৰ্ডিনেটৰ নাম যেনেকৈ বিপুল শৰ্মা ইনষ্টিটিউট কি আছে ৰামানুজন একাডেমি আৰু তেওঁৰ মোবাইল নম্বৰ দিয়া আছে এখিনি ভালদৰে ভিজিবল ইয়াত নহব সৰুকৈ আছে মই ইয়াৰ ডিটেইলছ ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডাউনলোড কৰক ডাউনলোড কৰি তাৰ পৰা লওক আৰু নিজৰ সেন্টাৰ ইয়াৰ পৰা চাই লওক আৰু কোডটো সেন্টাৰ কোডটো ইয়াত দিয়া আছে তাত যিটো সেন্টাৰ কোড দেখিছে এটো ইয়াত দিয়া আছে সেন্টাৰ কোড 0102 এলেফানে দিয়া আছে গতিকে সেই কেইটা বস্তু সেন্টাৰ কোড আৰু সেন্টাৰৰ নাম এই কেইটা ফিল আপ কৰিব লাগিব এপ্লিকেশ্যন তাৰ পাছত ইয়াত দিয়া আছে সিলেবাস কি হয় কি কথা এটা ডিটেইলছ ভিডিও আছে আমাৰ চেনেলত যদি বুজিব বিচাৰিছে তেনে চাব পাৰে এখন সিলেবাস হয় ডাউনলোড কৰি লওক ভালদৰে সব সিলেবাসখন আৰু প্ৰিপাৰেচন ষ্টাৰ্ট কৰক আৰু যদি আমাৰ লগত প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব বিচাৰিছে তেন্তে আমাৰ ইয়াতো প্ৰিপাৰেচন কৰিব পাৰে আৰু লগতে কিছুমান নিজৰ পৰা যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে তেন্তে কিছুমান বুকস দিয়া আছে ৰিকমেন্ডেড বুকস এই বুকখিনি আপোনালোকে চাব পাৰে ইয়াৰে কেইখনমান বুক সকলো বুকটো ল'ব নোৱাৰি তো কেইখনমান বুক লৈ পেলাই আপোনালোকে সিলেক্টেড বুকস লৈ পেলাই প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো এভেইলেবল আছে ষ্টাডি মেটেৰিয়েল দিয়া আছে যদি আপোনালোকে ইয়াতে স্ক্যান কৰে তেতিয়াহ'লে ইয়াত ষ্টাডি মেটেৰিয়েল পোৱা যাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এইখিনি পোৱা যায় এইটো স্ক্যান কৰি পেলাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব পাৰে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমাৰ এপটো এভেইলেবল হৈ আছে এপটো আমি আপলোড কৰি দিছো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তাৰ পৰাও এভেইলেবল হ'ব গতিকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক দেৰি নকৰি 12 আগষ্টৰ আগত ফৰ্ম ফিল আপ কৰিব লাগিব গতিকে যদি আমাৰ লগত প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহ'লে আমাৰ অলৰেডি ক্লাছেছ চলি আছে অনলাইন আৰু অফলাইন দুইটা মডতে অফলাইন হ'লে আমাৰ যোৰহাটৰ কোকাৰী হাউস ফাৰ্ষ্ট ফ্লোৰ নিয়াৰ স্কুপছ মাৰৱাৰীত আছে এটি ৰোডৰ একদম কাষতে আছে যদি আমাৰ অফলাইন চেণ্টাৰত ক্লাছ কৰিব বিচাৰিছে তেন্তে আহিব পাৰে আৰু অথবা অনলাইন আমাৰ জ্ঞান শিখা এপত ক্লাছ চলি আছে ইতিমধ্যে আমাৰ মে মাহৰ পৰাই ক্লাছেছ হৈ আছে গতিকে সেইটো জয়েন কৰিব পাৰে ক্লাছেছ কেতিয়া হৈ আছে কি কথা কেনেদৰে জয়েন কৰিব সকলোখিনি চাম আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে যেটো গ্ৰুপৰ ডেসক্ৰিপচনত মই লিংক দি দিম আপোনালোকে ডেসক্ৰিপচনত গৈ পেলাই সেই হোৱাটছএপ গ্ৰুপটো জয়েন কৰিব পাৰে তাত বিভিন্ন ধৰণৰ ক্লাছৰ বিষয়ে বা কুৱেশ্যনৰ বিষয়ে বা ডাউটৰ বিষয়ে আমি ডিসকাস কৰোঁ যদি আপোনালোকে কোৰ্স জয়েন কৰে তেনেহ'লে কোৰ গ্ৰুপ তিনটা থাকে আমাৰ তিনটা কোৰ গ্ৰুপ আছে তো তাত আপোনালোকে ডাইৰেক্টলি পোষ্ট কৰিব পাৰিব নিজৰ ডাউটছ আৰু বা কিবা সুধিব লগা থাকিলে ডাইৰেক্ট তাত সুধিব পাৰিব বা তাতে সকলোখিনি আপডেট পাব আৰু আমাৰ ক্লাছ ৰুটিন Sunday হয় আমাৰ 8:30 পৰা ক্যাটাগৰী 1 ক্যাটাগৰী 2 কাৰণে Sunday 3:30 আৰু Sunday 5 pm ৰ পৰা ক্যাটাগৰী 3 ক্লাसेছ হয় আৰু প্ৰেক্টিস কুৱেশ্যন আমি ইউটিউবত এতিয়া লৈ আহিম এই কেইটা ক্যাটাগৰীৰ বাবে হ'ব Monday Thursday ক্যাটাগৰী 1 Tuesday Friday ক্যাটাগৰী 2 Wednesday Saturday ক্যাটাগৰী 3 আৰু যদি কনসেপ্ট জানিব বিচাৰিছে তেতিয়াহ'লে আমাৰ লাইভ ক্লাছটো জয়েন কৰিব পাৰে আৰু সামাৰ ভেকেশনত আমি এডিশনাল ক্লাसेছ ল'ম কনসেপ্টৰ ওপৰত আৰু উপৰি আমি প্ৰেক্টিস মক টেষ্ট দিম সেইখিনি আপোনালোকে এটেন্ড কৰিব পাৰিব সেই কোৰ্সত যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে আমাৰ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি নিজৰ মোবাইল নম্বৰ আৰু ফোন নম্বৰ দি পেলাই ৰেজিষ্টাৰ কৰক আৰু স্ক'ৰ সেকশ্যনত গৈ পেলাই আসাম মেথমেটিক্স এণ্ড জিকেৰ তিনিটা কোৰ্স আছে ক্যাটাগৰী 1 ক্যাটাগৰী 2 আৰু ক্যাটাগৰী 3 বাবে নিজৰ ক্যাটাগৰী সিলেক্ট কৰি পেলাই কোৰ্সটো জয়েন কৰি লওক আৰু আমাৰ যিখিনি অলৰেডি ক্লাছেছ হৈ গ'ল সেইখিনি ৰেকৰ্ডেড পাই যাব সেইখিনি এটেন্ড কৰি লওক আৰু আহিব লগা যিখিনি লাইভ ক্লাছ আছে সেইখিনি জয়েন কৰক গতিকে আজিৰ ভিডিঅ'টোত আমাৰ এইখিনিয়ে আছে ইম্পৰ্টেণ্ট কথা যদি কিবা সুধিব লগা আছে তেনেহ'লে আমাৰ এইটো কন্টেক্ট নম্বৰ আছে 8638711162 ইয়াত আপোনালোকে ডাউট সুধিব পাৰে হোৱাটছএপত ডাউট পোষ্ট কৰিব পাৰিব বা যিকোনো ধৰণৰ কোৱেৰি থাকিলে আপোনালোকে জনাব পাৰিব অনলাইন এপ্লিকেশ্যনৰ বাবে মই এটা নতুনকৈ ভিডিঅ' বনাম এই বছৰ প্ৰথম তেওঁলোকে অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰিছে গতিকে তাৰ প্ৰচেছটো কেনেধৰণৰ হ'ব কি হ'ব ভালদৰে আমি ইন ডিটেইলছত এটা ভিডিঅ' বনাম গতিকে লেটছ wait for that video
আৰু যিসকল অফলাইন এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে অফলাইন এপ্লাই কৰি দিয়ক 12 আগষ্ট লাষ্ট ডেট গতিকে দেৰি নকৰিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিছে তেন্তে লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ এভৰিৱান হ্যাপি লাৰ্নিং